সৰুপথৰ নাওজানৰ পৰা এজন 14 বছৰীয়া কিশোৰ নিৰুদ্দেশ। সন্ধিয়াৰ ভাগত ঘৰত কোনো পুৰুষ মানুহ নথকাৰ সুযোগ লৈ সোপাধৰাই আহি কণ কণ শিশুসকলক তেওঁলোকে আক্ৰমণ কৰাৰ চেষ্টা আচলতে হপাধৰাবোৰ এই সৰু ল'ৰা ছোৱালীবোৰক কিয় চুৰি কৰি আছে আৰু তাৰ পিছত ইহঁতৰ লগত কি কৰা হয়? আচলতে হপাধৰাবোৰ সঁচাই ওলাইছে নে ইয়াৰ পিছত ভুৱা বাতৰি আছে? আৰু এতিয়ালৈকে জনা যাই আছে যে এটি বৃদ্ধ মহিলা হপাধৰা বুলি মাত দি তাৰ পিছত তাক প্ৰহাৰ কৰি শাস্তি দিলে। আচলতে কি গোপন ৰহস্য লুকাই আছে এই হপাধৰাবোৰৰ, যাৰ বাবে ইহঁতে এই ল'ৰা ছোৱালীবোৰক চুৰি কৰি আছে আৰু চুৰি কৰিব আহি হাতে লতে ধৰা পৰি আছে। চলক আমি জানি ল'ম আচলতে গোপন ৰহস্যবোৰ, তাৰ পিছত আমি বিস্তাৰিত আলোচনা কৰিম ভিডিঅ' শেষত। আৰু আপুনি এই চেনেলটোত নতুন হৈ থাকিলে এতিয়াই চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখক। গোসাইগাঁৱত মানৱহল দানৱ, উৰা বাতৰিয়ে বিপদ মাতিছে মানসিক বিকাৰগ্ৰস্ত লোকৰ। মানসিক বিকাৰগ্ৰস্ত এগৰাকী বৃদ্ধাক দলবদ্ধ আক্ৰমণ। সোপাধৰাৰ সন্দেহত নিৰীহ বৃদ্ধগৰাকীৰ ওপৰত তালিবানী আক্ৰমণ। ঘটনাৰ লগত জড়িত 5 জনক আটক। গোসাইগাঁও মহকুমাৰ 1 নম্বৰ সাপকটা গাঁৱত নিশা এক ভয়ংকৰ ঘটনা সংঘটিত হয়। এগৰাকী মানসিক বিকাৰগ্ৰস্ত বৃদ্ধাক উপচি পৰি আক্ৰমণ এদল লোকৰ। শ্ৰীৰামপুৰৰ প্ৰয়াত বাসিন্দা মনীন্দ্ৰ বিশ্বাসৰ পত্নী বিমলা বিশ্বাস দীৰ্ঘদিন ধৰি মানসিক ৰোগত আক্ৰান্ত হৈ অনাই বনাই খুৰি খুজি মাগি খাই জীয়াই আছিল। একেদৰে যোৱাকালি সাপকটা আৰক্ষী চকীৰ 1 নম্বৰ সাপকটা গাঁৱত নিশা বৃদ্ধগৰাকীক প্ৰত্যক্ষ কৰি এদল উদণ্ড যুৱকে সোপাধৰাৰ সন্দেহত প্ৰচণ্ড মাৰপিট কৰে। বৃদ্ধাগৰাকী নিজৰ পৰিচয় দিয়াৰ লগতে হাতজোৰ কৰি কাবৌ কাকতি কৰে যদিও ৰেহাই নাপালে। বৃদ্ধগৰাকীক প্ৰচণ্ড মাৰপিট কৰি পেলাই থোৱাত আৰক্ষী খবৰ পাই উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে। এই ঘটনাৰ লগত জড়িত ইতিমধ্যে 5 গৰাকী লোকক আটক কৰিছে আৰক্ষীয়ে। উল্লেখ্য যে সোপাধৰাৰ উৰা বাতৰিয়ে মানসিক বিকাৰগ্ৰস্ত লোকৰ বাবে বিপদ আহি পৰিছে। আৰক্ষীয়ে আটক কৰা 5 জনৰ নাম শহীদুল শ্বেখ, আব্দুল বাছেট, নাছেৰ হুছেইন, মঞ্জুৰ হুছেইন, ছাইদ আলী। হয়, কালি আমি এটা খবৰ পাইছিলোঁ যে ইভিনিং টাইমত এগৰাকী বৃদ্ধা মহিলা নাম বিমলা বিশ্বাস, এইটো পিছত আইডেণ্টিফাই হৈছে, বিমলা বিশ্বাস, তেখেতক মানে চাপকাটা এৰিয়াত মাটিয়াপাৰাত ধৰি পেলাই মানে মাৰপিট কৰি অলপ হেড ইঞ্জুৰি কৰিলে। তাৰপিছত আমি গৈ এনকুৱাৰী কৰিলোঁ যে তেওঁলোকে সোপাধৰা বুলি যিটো আমাৰ কয়, যে সোপাধৰা বুলি এটা যিটো ৰিউমাৰ ওলাইছে, সেই সোপাধৰা বুলি ধৰি পেলাই মানুহগৰাকীক মাৰপিট কৰিলে। দুৰ্বল আছিলে, মানসিকভাৱে দুৰ্বল, এনেকৈ ৰাস্তাই ঘূৰি থাকে, কিন্তু তেওঁলোকে সেইটো সোপাধৰা বুলি মাৰপিট কৰিলে। গতিকে মই গোটেই ৰাইজকে মই অনুৰোধ কৰিছোঁ যে যিকোনো এজন অচিনাকি মানুহ পালেই, সি পুৰুষেই হওক বা মহিলাই হওক, তেওঁক যে সোপাধৰা বুলি ভাবিব লাগে, ধৰিব লাগে, মাৰপিট কৰিব লাগে, সেইটো যাতে নকৰে। তেওঁলোকে তেনেকুৱা যদি কোনো ছাছপেক্টেড মানুহ পায়, ছাছপেক্টেড নেচাৰৰ যদি মানুহ পায়, পুৰুষ হওক মহিলা হওক, লগে লগে যিটো তৎক্ষণাত মানে ওচৰৰ থানা আছে তাত যাতে চমজাই দিয়ে বা লগে লগে খবৰ দিয়ে, কিন্তু কোনো যাতে মাৰপিট বা শাৰীৰিক অত্যাচাৰ নকৰে। হয়, কালি আমি এটা খবৰ পাইছিলোঁ যে ইভিনিং টাইমত এগৰাকী বৃদ্ধা মহিলা নাম বিমলা বিশ্বাস, এইটো পিছত আইডেণ্টিফাই হৈছে, বিমলা বিশ্বাস, তেখেতক মানে চাপকাটা এৰিয়াত মাটিয়াপাৰাত ধৰি পেলাই মানে মাৰপিট কৰি অলপ হেড ইঞ্জুৰি কৰিলে। তাৰপিছত আমি গৈ এনকুৱাৰী কৰিলোঁ যে তেওঁলোকে সোপাধৰা বুলি যিটো আমাৰ কয়, যে সোপাধৰা বুলি এটা যিটো ৰিউমাৰ ওলাইছে, সেই সোপাধৰা বুলি ধৰি পেলাই মানুহগৰাকীক মাৰপিট কৰিলে। হয়, কালি আমি এটা খবৰ পাইছিলোঁ যে ইভিনিং টাইমত এগৰাকী বৃদ্ধা মহিলা নাম বিমলা বিশ্বাস, এইটো পিছত আইডেণ্টিফাই হৈছে, বিমলা বিশ্বাস, তেখেতক মানে চাপকাটা এৰিয়াত মাটিয়াপাৰাত ধৰি পেলাই মানে মাৰপিট কৰি অলপ হেড ইঞ্জুৰি কৰিলে। তাৰপিছত আমি গৈ এনকুৱাৰী কৰিলোঁ যে তেওঁলোকে সোপাধৰা বুলি যিটো আমাৰ কয়, যে সোপাধৰা বুলি এটা যিটো ৰিউমাৰ ওলাইছে, সেই সোপাধৰা বুলি ধৰি পেলাই মানুহগৰাকীক মাৰপিট কৰিলে। যাতে সমাজৰ পৰিৱেশটো, আমাৰ পৰিৱেশটো যাতে বিনষ্ট নহয়, তাৰ কাৰণে সকলোকে মই অনুৰোধ জনাইছোঁ। সাপকাটাত যোৱাকালি এজনী অচিনাকি মহিলাক কিছুমান দুৰ্বৃত্তই যিটো অমানসিক যিটো অত্যাচাৰ কৰিলে, প্ৰথমতে আমি নেশ্যনেল লিবাৰেশ্যন ফ'ৰ্চ অফ বেংগলীয়ে সেইটো কাণ্ডক আমি গৰিহণা জনাইছোঁ। আৰু তাৰ লগে লগে পিছত ইয়াকে সোপাধৰা বুলি সন্দেহ কৰি যিটো মাৰধৰ কৰিলে, মাৰ্ডাৰ কৰিলে, এই ঘটনাটো সাপকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কলিতা ডাঙৰীয়াই তাৎক্ষণিক পদক্ষেপত সেই জায়গাৰ পৰা উদ্ধাৰ কৰি RNB চিভিল হস্পিটেলত এডমিট কৰায়।
তাৰ পিছত খবৰ কৰি গম পোৱা গ'ল যে তেখেতৰ নাম বিমলা বিশ্বাস বুলি, শ্ৰীৰামপুৰৰ স্থায়ী বাসিন্দা। তেখেত মানসিক ভাৰসাম্য হেৰুৱাই ৰাস্তা ঘাটে ঘূৰি ফুৰে আৰু এই অঞ্চলটোৰ যিবোৰ মানুহে তেখেতক ইমান বেয়াকৈ মানে অত্যাচাৰ কৰিলে, এই প্ৰত্যেকটা কালপিটক যেন মহকুমা প্ৰশাসনে অতি শীঘ্ৰে কৰায়ত্ব কৰে, তাৰ প্ৰতিও মহকুমা প্ৰশাসনৰ প্ৰতি আমাৰ দাবী থাকিব। আৰু মহকুমা প্ৰশাসনক আমি তাৰ লগে লগে ধন্যবাদো দিম যে যোৱাকালিৰ পৰা এই ঘটনা ঘটি যোৱাৰ পিছৰে পৰা এতিয়ালৈকে প্ৰশাসন এইটো বিষয়ৰ ওপৰত যি সক্ৰিয়তা দেখুৱাইছে তাৰ কাৰণে আমি শলাগিছোঁ প্ৰশাসনক। আৰু প্ৰশাসনে ইতিমধ্যে 4টা কালপিটক পিক আপো কৰিছে, এৰেষ্টো কৰিছে। আৰু এইটো কামৰ ওপৰত আমি বিশেষকৈ গোসাইগাঁও মহকুমা প্ৰশাসনক বৰকৈ ধন্যবাদ দিম আৰু কোকৰাঝাৰ জিলা প্ৰশাসনক আমি ধন্যবাদ দিম যে মানুহজনী মানসিক ভাৰসাম্য হেৰুৱাই ৰাস্তা ঘাটে ঘূৰি ফুৰে আৰু যিহেতু চাপকাটা অঞ্চলটো অলপ ভিতৰুৱা ঠাই, তাতে অশিক্ষিত মানুহ বেছি। সিহঁতে হোপাধৰা বুলি আমাৰ যিটো সমাজত এটা কুসংস্কাৰ চলি আছে যে হোপাধৰা সেই হোপাধৰা বুলি সন্দেহ কৰি তেখেতক বহুত বেয়াকৈ মাৰপিট কৰিছে। গরু চোখটা স্টেট টিভির মানে শুকলে পাতার মধ্যে আমরা না গেলে তো কি বিশ্বাস করি এরকম মারছে কা এরকম পাতার মধ্যে কাই কি করছে মেডিকেল না লাগবে, মেডিকেল না লাগবে। গরু মানুষ এই জায়গার মানুষ নয় না, দিবে দেশে পরিস্থিতি খারাপ। আবুলের ভাসের রাস্তায় বিপদত পড়লে শোকে বেড়ায়। মেডিকেল করা লাগে, আগত মেডিকেল মেডিকেল মাল আছে নাকি আমার ভিডিও করে নিলাম। রাস্তা দিয়ে পাতা জলবায়ু পাতা দৌড়ে আসি ভেড়ায় মাংস মানুষের হরিণ খেলা লাগছে।
হ্যাঁ কোৱা মানে এলে কোৱা কৈ ইয়াৰ সময় নাই গে কি একচুয়ালি মানে এটা হ্যাঁ চেহারাটা আছে পাগলা কামতে আছে ধরে দিচ্ছে মতো কখন ধরেছে অলপ ধাওয়া পাইছে বর্তমান তো দেশের পরিস্থিতি খারাপ না খালি মানে ভুয়ে বাতরি পালে গেলে লগালগি লাগি যায় দেখা হ্যাঁ ওই উঠার জন্য আমরা ভিডিও করবে লাগছি যে পাবলিকে দেখুক এটা ভুয়ে বাতরি এটা কিন্তু রান্না এসে চেহারা এর বদলে দিচ্ছে দেহা না চোখ দিয়ে চোখে রান্না করছে রান এটা কল্যাণপুরের শালা ধরার কথা বললে মানুষের হরিণ খানা লাগি যায় না দেশের পরিস্থিতি খারাপ কিবা করে নিয়ে গেল না ধরেছে যে তো যিয়ে নহওক বন্ধুসকল আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ পিছত আচলতেই বুজি পালে যে কিদৰে হপাধৰাবোৰ ওলাই আছে ৰাতিৰ ভাগত আৰু কেইজনমানতো দিনৰ ভাগতো ওলাই আছে আৰু কিছুমান নিৰীহ মানুহক কিদৰে হপাধৰাৰ নাম দি কিদৰে সন্দেহ কৰি ইহঁতক শাস্তি দি আছে যিয়ে নহওক বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পিছত আপোনালোকৰ অতি মূল্যৱান মন্তব্যটো কি এইটো কমেণ্ট বক্সত জনোৱা আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক মাৰি চেনেলটো ছাবস্ক্ৰাইব মাৰি অৱশ্যই ভিডিঅ'টোক এটা শ্বেয়াৰ মাৰি দিব।